হয় এনিভাৰ 24 ভিৰৰ মাজতো ব্যতিক্ৰমী আমি যিসমূহ দুৰ্নীতি আছিল সেইসমূহ দুৰ্নীতি ইতিমধ্যে ফাদিল কৰিছোঁ আৰু আমি 2021 চনৰ যিগৰাকী জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়াৰ বিৰুদ্ধে RTR তথ্য অনুসৰি গোচৰ ৰুজু হৈছিলে আৰু সেই গোচৰৰ ভিত্তিত যিসমূহ ধাৰা লাগিছিলে বা আৰক্ষীৰ কেনেধৰণে তদন্ত আগবঢ়াইছে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল মহামান্য আদালতত কৰিল নে নাই সেই সম্পৰ্কে গোলাঘাট সদৰ থানাত আমি আহিছিলোঁ আৰু আমি জানিব পাৰিছোঁ যে যিগৰাকী সদৰ থানাৰ অচি আমাক জিতুমণি ডেকাই জানিবলৈ দিছে যে ইতিমধ্যে আৰক্ষীৰ স্থিতি গ্ৰহণ কৰিছে কোনো কাৰণতে যাতে যি সময়ত বিত্ত বিভাগৰ নিয়ম অনুসৰি আছিলে যে কোনো কাৰণতে যাতে চৰকাৰী ধন কাম কাজসমূহ নিজৰ পে একাউণ্টৰ বা পে চেকৰ জৰিয়তে ওলোৱাব লাগিছিল যি সময়ত শ্ৰমিকৰ ধন নিজৰ একাউণ্টে সৰলুকি কৰিছিল আৰু সেই সময়ত যিগৰাকী মই জনাই আছোঁ যে মই আগতো জনাইছোঁ মই এতিয়াও জনাইছোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে এনিভাৰ 24 ৰৈ নাথাকে মই কনক দাসে মই সদৰ থানাত আহিছিলোঁ 2021 যিসমূহ শ্ৰমিকৰ ধন আচলতে কেনেধৰণে ধন আত্মসাৎ কৰিছিল সেই ধনৰ আত্মসাৎ কি ধৰণে কৰিছিল কেনেদৰে হৰলুকি কৰিছিল নিজৰ একাউণ্টলৈ কেনেকৈ গৈছিল এটা অবাধ পাহাৰ গঢ়িছিল যিগৰাকী জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া সৌৰকুমাৰীৰ বিৰুদ্ধে এক 3 বছৰীয়া যি পৰিকল্পনা যি আৰক্ষী ইতিমধ্যে কঠোৰ স্থিতি কৰিছে কম দিনৰ ভিতৰতে জিলা পৰিষদৰ যিগৰাকী মুখ্য গাণনিক বিষয়া সৌৰকুমাৰী ফুকন গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা পূৰ্ণ সম্ভাৱনা আছে মই পুনৰবাৰ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আশিকক গৈছোঁ এয়া হৈছে সদৰ থানা আৰু সদৰ থানা ইতিমধ্যে 3 বছৰৰ পিছত অন্ত পৰিছে এনিভাৰ 24 ইয়াৰ ব্যক্তিক্ৰমী নহয় এনিভাৰ 24 মুক্ত যিসমূহ দুৰ্নীতি কৰিছিল যিসমূহ লিপ্ত হৈছিল সৌৰকুমাৰী ফুকনে কেনেধৰণে চৰকাৰী ধন আত্মসাৎ কৰিছিল নিজৰ পে একাউণ্টৰ জৰিয়তে লাখো লাখো টকা লৈছিল শ্ৰমিকে বুজি পোৱা নাছিল যে শ্ৰমিকে 20,000 10,000 30,000 কৈ তেওঁ ধনেৰে নিজৰ একাউণ্টে পাহাৰ গঢ়া সেইগৰাকী সৌৰকুমাৰী ফুকনৰ বিৰুদ্ধে জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰীৰ যে ভিজিলেন্সৰ এক নটিচ জাৰি কৰিব পাৰে কম সময়ৰ ভিতৰত সদৰ গোলাঘাট যি সদৰ থানা আছে গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁ যিগৰাকী মুখ্য গাণনিক বিষয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে তেওঁ যি অভিযোগ আছিল RTI অভিযোগৰ তথ্যত যিগৰাকী শ্ৰমিকৰ ধন আত্মসাৎ কৰিছে যিগৰাকী ইতিমধ্যে কম সময়ৰ ভিতৰত তেওঁ গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা ইতিমধ্যে সম্পূৰ্ণভাৱে তেওঁ সম্ভাৱনাপূৰ্ণ হৈছে মই জনাই আছোঁ এনিভাৰ 24 ভিৰৰ মাজত ব্যক্তিক্ৰম 3 বছৰীয়া পৰিকল্পনা দীৰ্ঘদিনীয়া এক সপোন আছিল যে যি সময়ত শ্ৰমিকৰ ধন যি সময়ত জব কাৰ্ড কৰিছিল শ্ৰমিকসকলে ন্যায় পাব লাগে দিন হাজিৰা কৰে তেনে ক্ষেত্ৰত চৰকাৰী ধনৰ আত্মসাৎ মই জনাই আছোঁ বিত্ত বিভাগৰ যি নিয়ম অনুসৰি চৰকাৰৰ যিসমূহ লেনদেন হ'ব লাগে চৰকাৰৰ হিচাপ নিকাচ হ'ব লাগে কেনেধৰণে আছে এটা ৰণনীতি তৈয়াৰ কৰিছে 3 বছৰ ৰণনীতি তৈয়াৰ কৰিছিল তেওঁ তাতে বহিছিল তেওঁ নিজে একাউণ্টে নাছিল আৰু তেওঁ নিজে শ্ৰমিকৰ যিসমূহ চহী জালিয়াতি কৰিছিল শ্ৰমিকৰ ধন তেওঁ মাষ্টাৰ লোড বনাই নিজেই বনাইছিল আৰু নিজৰ একাউণ্টেৰে তেওঁ আট্টালিকা পাহাৰ বনাইছিল আমি সদৰ থানাত আহিছোঁ আমি সদৰ থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে জিতুমণি ডেকাই জনাইছে যে তদন্ত স্থিতি গ্ৰহণ কৰিছে কোনো কাৰণতে যাতে ইয়াৰ খুলুঙা লৈ সৌৰকুমাৰী ফুকন সাৰি যাব নোৱাৰে আমি ইতিমধ্যে ইয়াৰ এক তদন্ত হৈছে যিগৰাকীৰ দায়িত্বত নিশ্চিতভাৱে সম্ভাৱনা আছে যে কম সময়ৰ ভিতৰত তেখেতে গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা পূৰ্ণ গতিত আছে ভিডিঅ' জাৰ্নেলিষ্ট আশিকৰ সৈতে মই কনক দাস নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969